আমি জনাইছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ভয়ংকৰ ৰূপত আহি আছে কাল ঘূৰ্ণী আসনা আৰু আসনাৰ প্ৰভাৱ পৰিব উত্তৰ পূবতো ৮০ বছৰৰ পাছত আৰৱ সাগৰত বিৰল ঘূৰ্ণী বতাহৰ সৃষ্টি হৈছে আৰু আসনাই খুনা মাৰিছে এতিয়া দেশত বংগোপসাগৰত উৎপত্তি হোৱা আসনাই তছনছ কৰিব সমগ্ৰ দেশ আৰু স্থলভাগত উৎপত্তি হোৱা আসনাক বিৰল ঘটনাৰ আখ্যা দিছে বিশেষজ্ঞসকলে পাকিস্তানত সৰ্বাধিক প্ৰভাৱ পৰিব এই আসনাৰ ইয়াৰপৰি আহমেদাবাদ গান্ধীনগৰ জামাননগৰ অঞ্চলত ধ্বংসলীলা চলাব আসনাই উপকূলীয় অঞ্চলৰ পৰা খালী কৰা হৈছে জনঘনবসতিপূৰ্ণ লোকসকলক আৰু গুজৰাটত বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয় ইতিমধ্যে ৩২ জনৰো অধিক লোকৰ মৃত্যু হৈছে গুজৰাটত আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী চুবুৰীয়া ৰাজ্য বাংলাদেশতো হাহাকাৰময় পৰিস্থিতি এক ভয়াৱহ কাল ঘূৰ্ণী আহি আছে আৰু এই কাল ঘূৰ্ণীয়ে প্ৰভাৱ পেলাব উত্তৰ পূবতো ভাৰতত খুনা মাৰিছে এতিয়া কাল ঘূৰ্ণী আসনাই ৮০ বছৰৰ পাছত আৰৱ সাগৰত বিৰল ঘূৰ্ণী বতাহৰ সৃষ্টি হ'ব আৰু বংগোপসাগৰত উৎপত্তি হোৱা আসনাই তছনছ কৰিব সমগ্ৰ দেশ আৰু স্থলভাগত উৎপত্তি হোৱা আসনাক বিৰল ঘটনাৰ আখ্যা বিশেষজ্ঞসকলৰ আৰু এই আসনাই সৰ্বাধিক প্ৰভাৱ পেলাব পাকিস্তানত ইয়াৰপৰি গুজৰাটৰ আহমেদাবাদ গান্ধীনগৰ জামাননগৰ অঞ্চলত ধ্বংসলীলা চলাব আসনাই উপকূলীয় অঞ্চলৰ পৰা খালী কৰা হৈছে জনঘনবসতিপূৰ্ণ লোকসকলক আৰু গুজৰাটত বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয় আৰু ইতিমধ্যে ৩২ জনৰো অধিক লোকৰ মৃত্যু হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আগন্তুক ৭টা দিনলৈ গুজৰাটত হ'ব ধাৰাসাৰ বৃষ্টিপাত ইতিমধ্যে বানৰ কবলত পৰিছে গুজৰাট যাৰ ফলত ৩২ জনৰো অধিক লোকৰ মৃত্যু হৈছে বিদ্যালয় মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো আসনাৰ প্ৰভাৱ পৰিব বৰ্তমানেও বাংলাদেশত হাহাকাৰ পৰিস্থিতি আৰু এই আসনাৰ প্ৰভাৱ পৰিব উত্তৰ পূবতো বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে সকলোৰে বাবে আৰু ভয়ংকৰ ৰূপত এইবাৰ আহি আছে কাল ঘূৰ্ণী আসনা।